গৈছে দেখোন। মোবাইলটো চুইচ অফ কৰি এতিয়া আৰু শুইয়ে যাওঁ। যাওঁ বল বিশাল। ৰচোন, আহিছোহে, এতিয়াই যোৱাই নে? এতিয়া ঘৰত গৈ এনেকৈ মোবাইল টিপি থাকিলে মাৰ গালিহে খাব লাগিব। বিশাল, কিমানৰ লগতনো চেনি খোৱা? বল যাওঁ। ৰচোন, বিশাল, কিনো চিঞৰি থাক ছোৱালী মানুহৰ দৰে? চোৱা সেইটো, চোৱাও। কিনো চিঞৰি থাক? তই কি ভূত দেখিলি নেকি অ? বিশাল, ভূতেই হয়। তয়ো যে আৰু কি কি দেখি থাক নহয়। হাঁহিছ মোক? ইমান দিনে একো এটা দেখা নাপালো। আৰু তই আজি ভূত দেখিছ? বল যাওঁ। কলৈ যোৱা? আমি মানে আমি ঘৰত যাওঁ। এতিয়া মই তহঁতক ঘৰত যাব দিলেহে যাব পাৰিবি। কি হ'ব এতিয়া? তহঁতক ঘৰত যাব দিম বুলি ভাবিছ? ইমান দিনে তহঁতৰ দৰেই ল'ৰা বিচাৰি আছিলো, আৰু আজি পাই গলো। আমাৰ নিচিনাই মানে? মহাৰাজৰ আদেশত মই বহুতো ঠাই ঘূৰিলো, কতোৱে নাপালো। অকল আমাৰ নিচিনাই যে বিচাৰি আছা? আমি হলে একো বুজি পোৱা নাই। সকলো ঠাইৰে ল'ৰা ছোৱালীবোৰে যে কৈ থাকে। কিনো কৈ থাকে? এই যে ৰিলেশ্যনশ্বিপত আছো, ছিংগল আছো বুলি কৈ থাকে। তাৰ মানে কি? মোক সকলো অৰ্থ বুজাই দিয়া। সেইটোহে কথা। তাৰ অৰ্থ একেবাৰেই সাধাৰণ। ৰিলেশ্যনশ্বিপ মানেই হ'ল ইজনে আনজনৰ লগত থকা সম্পৰ্ক, আৰু ছিংগল মানেই হ'ল অকলশৰীয়া। বাস ইমানেই? মই বাৰু বুজিলো, কিন্তু এতিয়া মোৰ লগত যাব লাগিব। তোৰ লগত? মানে আমি যাব লাগিব আৰু মহাৰাজক বুজাই ক'ব লাগিব। আমিনো কিয় যাম? যাবতো লাগিবই। এতিয়া তহঁত মোৰ হাতত বন্দী। যাম আমি, কিন্তু এটা চৰ্তত। চৰ্ত? কিনো চৰ্ত? কোৱা। কোৱা তেনেহলে, তুমি ল'ৰা ভূত নে ছোৱালী ভূত? যদি ক'ব পৰা তেতিয়াহে আমি তোমাৰ লগত যাম। সেইটো এতিয়া মহাৰাজেহে ক'ব পাৰিব। ৰ'বা, মই এতিয়াই গৈ মহাৰাজক সুধি আহিছো। তহঁতে কিন্তু ইয়াৰ পৰা অকণো লৰচৰ নকৰিবি। ঠিক আছে। আমি যেনেকে আছো তেনেকেই থাকিম, অকণো লৰচৰ নকৰো। ঠিক আছে তেন্তে, মই এতিয়াই গৈছো আৰু আহিছো। বল বল, এতিয়াই পলাও। বল বল বল। মই
যদি সপোনটো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু যদি ভয় লাগিছে তেনেহ'লে সাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' পাবলৈ বেল আইকনটোও টিপিব